দৈতাৰী ঠাকুৰৰ দ্বাৰা প্ৰায় 450 বছৰ পূৰ্বে প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী টঙৰা সত্ৰৰ পবিত্ৰ ভূমিত উপস্থিত থাকি আপোনালোক আটাইকে লগ পোৱাৰ সৌভাগ্য হোৱা বাবে মই সঁচাকৈ নিজেই ধন্য অনুভৱ কৰিছো। টঙৰা সত্ৰত নেদেখাজনৰ ওচৰত সেৱা আগবঢ়াই আধ্যাত্মিক প্ৰশান্তিও লাভ কৰিছো। মই ইয়াত উপস্থিত সকলো ভক্তবান ৰাইজৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। বহু পুৰণি গছ-গছনিৰে পৰিবেষ্টিত গুৱাহাটী মহানগৰীৰ একমাত্ৰ মহাপুৰুষীয়া সত্ৰ শ্ৰী শ্ৰী টঙৰা সত্ৰই ৰাজ্যৰ আধ্যাত্মিক জীৱন মহিমামণ্ডিত কৰি আহিছে। মহাপুৰুষীয়া ৰীতি নীতিৰে সকলো কাম কাজ উৎসৱ পাৰ্বণ সম্পাদন কৰি অহা এই সত্ৰই নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ পৰ্যায়ত উপনীত হৈছে। কালৰ সোঁতত মহানগৰীয়া জীৱনৰ মাজত এই সত্ৰখন হেৰাই যোৱাৰ পৰিৱৰ্তে সম্পত্তি অধিক উজ্জীৱিত হৈ উঠাৰ অন্তৰালত 70 দশকৰ গুৱাহাটীৰ বহু গণ্যমান্য বিদ্বান ব্যক্তিৰ এটা বিশেষ ভূমিকা আছিল। তেখেতসকলে ঐতিহ্যমণ্ডিত এই সত্ৰৰ কথা গম পাই ইয়াৰ উন্নতি সাধন কৰাৰ মানসেৰে আগবাঢ়ি আহি 1931 চনত প্ৰথমখন টঙৰা সত্ৰ পৰিচালনা সমিতি গঠন কৰিছিল। আজিৰ পবিত্ৰ দিনটোত মই টঙৰা সত্ৰ পৰিচালনা সমিতিৰ প্ৰথমগৰাকী সভাপতি বিহগী কবি ৰঘুনাথ চৌধুৰী আৰু সম্পাদক নন্দৰাম ৰাভাদেৱৰ লগতে যিসকল প্ৰয়াত আৰু জীৱিত মহান ব্যক্তিৰ সৎ প্ৰচেষ্টা সেৱা আৰু নেতৃত্বৰ ফলত ঐতিহ্যমণ্ডিত এই সত্ৰখন সুশৃংখলিতভাৱে আজিও পৰিচালিত হৈ আহিছে। তেখেতসকলৰ প্ৰতি মই ভক্তিভৰা প্ৰণিপাত জনাইছো। মোৰ মনত আছে 2021 চনত কোভিডৰ পূৰ্ণ সময়ছোৱাত বিধায়ক অতুল বৰা ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে এই সত্ৰলৈ অহাৰ মোৰ সৌভাগ্য হৈছিল আৰু সিদিনাখনেই সত্ৰখনৰ ভকত গৃহ ভোজন গৃহ আৰু অতিথিশালা নিৰ্মাণৰ বাবে আমাৰ পৰিচালনা সমিতিয়ে কিছু আৰ্থিক সাহায্য বিচাৰিছিল। 131.87 লাখ টকা ৰাজ্য চৰকাৰৰ আনটাইড ফাণ্ডৰ পৰা দিয়াৰ পিছত আজি এটা সুন্দৰ অনুষ্ঠানে ইয়াত গঢ় লৈ উঠিলে। দিছপুৰৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই এই পৰিচালনা বা এই নিৰ্মাণ কাৰ্যত 100% ধনৰ সৎ প্ৰয়োগৰ বিষয়েও আপোনালোকৰ আগত উল্লেখ কৰিছে। মই এই সুন্দৰ কাম কাজৰ বাবে পুনৰ এবাৰ সত্ৰ পৰিচালনা সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। সেই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ দুই গুৰুত্বপূৰ্ণ উপাদান হ'ল নামঘৰ আৰু সত্ৰ। অসমৰ চুকে কোণে বৈষ্ণৱ ধৰ্ম প্ৰসাৰিত কৰিছিল এই সত্ৰসমূহে আৰু গ্ৰামীণ পৰ্যায়ত একেবাৰে যাক আমি শেষ গাঁওখনলৈকেও আমি নামঘৰসমূহক এই বৈষ্ণৱ ধৰ্ম প্ৰসাৰিত কৰাৰ এক অনুষ্ঠান ৰূপে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখি আহিছো। এই সত্ৰসমূহ আৰু নামঘৰসমূহৰ উদ্ভাৱনৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱে আলিপুখুৰীত নিৰ্মাণ কৰাইছিলে কীৰ্তন ঘৰ। নৈমিত্তিক সত্ৰসমূহৰ ভৱিষ্যত কি হ'ব তাক চিন্তা নকৰাকৈ অসমত দেৱোত্তৰ আইন প্ৰয়োগ কৰাৰ বাবে এসময়ত সত্ৰসমূহৰ তলত থকা মাটিসমূহ চৰকাৰী চিলিং উদ্ভিদত পৰিণত হয়
আৰু চৰকাৰী আইনৰ সুবিধা লৈ আজি বৰপেটা, মৰিগাঁও, নগাঁও জিলা আদিত সত্ৰসমূহৰ পূৰ্বৰ মাটিসমূহত এছাম লোকে আজি দখল কৰি তেওঁলোকৰ নিগাজী বসতি কৰিছে। দেৱোত্তৰ আইন গ্ৰহণ কৰাৰ সময়ত সেই সময়ৰ চৰকাৰে যদি সত্ৰসমূহক তাৰ পৰা ৰেহাই দিলেহেঁতেন, আজি হয়তো সত্ৰৰ মাটি সুৰক্ষিত হৈ থাকিলেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে সত্ৰৰ হাতৰ পৰা মাটিভাগ গুচি যোৱাৰ পিছত আজি সত্ৰসমূহ পৰিচালনা কৰাত অসুবিধা পোৱা আৰম্ভ হৈছে। এসময়ত সত্ৰৰ যিসকল শৰণ লোৱা পৰিয়াল আছে তেওঁলোকে কৰ কাটল দিছিল। লাহে লাহে সেই কৰ কাটল দিয়াৰ পৰম্পৰা নোহোৱা হৈ যোৱাৰ পিছত সত্ৰসমূহে আজি আৰ্থিক দৈন্যতাত ভোগ কৰিছে। যোৱা বিগত 9টা বছৰত আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আমি অসমৰ সত্ৰসমূহক উদাৰভাৱে আৰ্থিক সহায় কৰিছো। বিভিন্ন সত্ৰত আমি চৰকাৰী সাহায্যৰে নিজৰ আৰ্থিক অৱস্থাক শুধৰাই লোৱাৰ বাবে সুযোগ আমি দিবৰ কাৰণেও সক্ষম হৈছো। কিন্তু মই এটা কথা বিশ্বাস কৰো, চৰকাৰৰ দায়িত্ব চিকিৎসালয়, বিদ্যালয়, ৰাস্তা ঘাট, দুখীয়া দৰিদ্ৰ মানুহৰ আৰ্থিক উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰিব লাগে। মই অসমবাসী ৰাইজক আহ্বান জনাম যে এটা সময়ত আমি সত্ৰসমূহক যেনেকে এটা নিৰ্দিষ্ট দান বৰঙণিৰে ইয়াক আমি জীয়াই ৰাখিছিলো, আজিও আমাৰ পুৰণা সত্ৰসমূহলৈকে আমি আমাৰ দায়বদ্ধতাসমূহ পালন কৰিব লাগে। কাৰণ